মছজিদৰ পবিত্ৰ ধনতো নুৰুল হুদাৰ ৰঙা চকু কিমান নীলাজ হলে এনে কাৰ্য কৰিব পাৰে ৰূপহী হাতত লুণ্ঠনৰ চৰম সীমা চেৰাইছে নুৰুল হুদাই লুণ্ঠনৰো এটা সীমা থকা উচিত কিন্তু ৰূপহী হাতত সেই সীমা এতিয়া আকাশ চুইছে য'ত আল্লাহৰ ঘৰ মছজিদৰ পবিত্ৰ কামৰ বাবে অহা পইচাও এৰি দিয়া নাই একাংশই মছজিদৰ পানীৰ টেংকিৰ নামত অহা চৰকাৰী ধন গিলি থৈ এতিয়া মৌন হৈ আছে বিধায়ক আৰু তেওঁৰ সোঁহাত এই নীলাজ কাণ্ডৰ আঁৰৰ মাষ্টাৰ মাইণ্ড কোন চাওক আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদন মছজিদৰ পইচা কোনে খালে লুণ্ঠনৰো সীমা থাকে মছজিদৰ ধনতো চকু এইসকলৰ উন্নয়নৰ নামত ৰূপহী হাতত এতিয়া চলিছে লুণ্ঠনৰ মহোৎসৱ যিজন বিধায়কক আপুনি মই অঞ্চলৰ বিকাশৰ বাবে ভোট দিছিলো সেইজন বিধায়ক নুৰুল হুদাৰ আশীৰ্বাদত এতিয়া চলিছে ৰাজহুৱা ধনৰ নগ্ন লুণ্ঠন এয়া কেৱল দুৰ্নীতি নহয় এয়া হ'ল ৰূপহী হাতৰ ইতিহাসৰ এক আটাইতকৈ কলা অধ্যায় মছজিদৰ পবিত্ৰ চৌহদত এই অপবিত্ৰ লুণ্ঠন কোনে চলাইছে 2022-23 বৰ্ষৰ আঁচনি মধ্য ফাকলি জামে মছজিদত ৰাইজৰ খোৱা পানীৰ বাবে এটা টেংকি নিৰ্মাণৰ ধন আবণ্টন দিয়া হৈছিল কিন্তু মছজিদৰ দৰে পবিত্ৰ স্থানত হ'বলগীয়া কামৰ ধন আত্মসাৎ কৰিবলৈ ইহঁতৰ এবাৰো হাত কপা নাইনে কিমান নীলাজ হলে ধৰ্মীয় অনুষ্ঠানৰ ধন গিলি থৈ ডলাৰ বুকুত ঘূৰি ফুৰিব পাৰে এইসকল তথাকথিত নেতা এই লুণ্ঠনৰ মাষ্টাৰ মাইণ্ড কোন বিধায়ক নুৰুল হুদাৰ অতি ঘনিষ্ঠ তেওঁৰ সোঁহাত স্বৰূপ তথা বগৰীগুৰি ব্লক কংগ্ৰেছৰ সভাপতি আমিৰ হামজা নিৰ্মাণ কমিটিৰ সভাপতি হৈও আমিৰ হামজাই কেনেকৈ গিলিলে মছজিদৰ পানীৰ টেংকিৰ ধন বিধায়কৰ ছত্ৰছায়াত থাকি আমিৰ হামজাই ৰাইজৰ পইচাৰে নিজৰ জেপ গৰম কৰিছে এয়া নেকি আপোনালোকৰ মামা ভাগিনৰ জ্যোতি এজনৰ আশীৰ্বাদত আনজনে মছজিদৰ ধন লুটিব বিধায়ক মহোদয় আপোনাৰ নাকৰ তলেৰে মছজিদৰ ধন লুণ্ঠন হ'ল আপুনি কিয় এতিয়াও একো নজনা কুলিৰ দৰে নিৰ্বিকাৰ হৈ আছে নেই লুণ্ঠিত ধনৰ ভাগ আপোনাৰ ঘৰলৈও গৈছে ৰূপহী হাতৰ ৰাইজ এতিয়া সাৰ পাইছে কেৱল ধৰ্ম আৰু আৱেগৰ ভাষণ দি ৰাইজক আৰু ঠগিব নোৱাৰিব মছজিদৰ ধন খাই ডাঙৰ ডাঙৰ কথা কোৱা এইসকল নেতাক ৰাইজে ইয়াৰ উচিত শিক্ষা দিব মনত ৰাখিব ৰাইজৰ পইচা কাৰো পৈতৃক সম্পত্তি নহয় নুৰুল হুদা আৰু আমিৰ হামজাই ইয়াৰ কৈফিয়ত দিবই লাগিব 2022-23 আজিলৈকে ৱাটাৰ টেংকৰ কাম আমি দেখা নাই আমাৰ মছজিদ আমাৰ ঘৰৰ সন্মুখতে মছজিদ কাম হোৱা নাই এইটো কাম শুনিছোঁ মই নুৰুল হুদা আৰু আমিৰ হামজা আৰু ৰফিক সিহঁতৰ হৈ মিলি পেলাই নুৰুল হুদাই পইচাটো মাৰিছে যদি মছজিদৰ পইচা মানুহজনে মাৰিব পাৰে সেইজন মানুহনো কি কাম ৰাইজৰ কাম কৰিব ৰাইজৰ কাম কি কৰিব পাৰিব তেখেতে উন্নয়ন গতিকে তেখেতৰ নালাগে আমাৰ তেখেতৰ ৰাইজৰ কাম মছজিদৰ কাম যদি হেৰি কৰিছে আত্মসাৎ কৰিছে তেতিয়াহ'লে ৰাইজৰো একো কাম নহয় ব্যুৰ ৰিপৰ্ট অসম লাইভ